নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোকক মোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি প্ৰব্লেম বেছড অন এজ বয়স সম্বন্ধীয় প্ৰশ্নৰ ওপৰত কিছুমান কুৱেশ্যন কৰিবলৈ যাম, ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক আগৰ যিকোনো এক্সামত আহিছে তাৰ পৰা মই কিছুমান প্ৰশ্ন বুটলি পেলাই তোমালোকৰ ওচৰলৈ লৈ আনিছো। তো ফাৰ্ষ্ট অফ অল তোমালোকে বয়স সম্বন্ধীয় প্ৰশ্নৰ ওপৰত যেতিয়া কৰিবলৈ যাবা তোমালোকে তিনিটা ৰুল মনত থব লাগিব। ঠিক আছে, তো মই তোমালোকক ট্ৰেডিশ্যনেল মেথডো শিকাই দিম, মানে ঐকিক নিয়মৰ সহায়তো কুৱেশ্যনটো সলভ কৰিব শিকাই দিম, আৰু মই শ্বৰ্ট ট্ৰিকৰ সহায়তো শিকাই দিম। তো ফাৰ্ষ্ট তিনিটা ৰুল কি আছে আমি জানি লওঁ ব'লা। তো ফাৰ্ষ্ট ৰুলটো হৈছে যেতিয়া তোমাক কুৱেশ্যনটো ধৰি লোৱা পাষ্ট টেন্সত দিব পাৰে মে বি, ঠিক আছে, পাষ্ট টেন্সত দিব পাৰে, নহলে প্ৰেজেন্ট টেন্স, নহলে ফিউচাৰ। তোমালোকে ভাবিছা আপোনালোকে ইংলিছ পঢ়াব লাগি গ'ল না, মই ইংলিছত পঢ়োৱা নাই, মই তোমালোক জাষ্ট এইটো কথা কৈছো যে যদি তোমালোকৰ মেথছৰ কুৱেশ্যনটো বয়স সম্বন্ধীয় প্ৰশ্নৰ ওপৰত ৰিলেটেড যদি কুৱেশ্যন বিলাক পাষ্ট টেন্সত থাকে, নতুবা প্ৰেজেন্ট টেন্সত থাকে, বা ফিউচাৰ টেন্সত থাকে, তো আমাৰ ফাৰ্ষ্ট ৰুল কি হ'ব, যদি তোমাক কুৱেশ্যনটো দিয়া আছে পাষ্ট টেন্সত, ঠিক আছে, পাষ্ট টেন্সত দিয়াৰ পৰা তুমি তালৈ নিব লাগে প্ৰেজেন্টলে, তাক অতীত কালত দিয়া থকা প্ৰশ্নটো তুমি বৰ্তমান কাললৈ আনিব লাগে, বা বৰ্তমান কালৰ পৰা তুমি ভৱিষ্যতলৈ নিব লাগে। ঠিক আছে, তুমি ধৰি ল'ব পাৰা যদি তোমাক দিয়া আছে প্ৰেজেন্ট টেন্সত কুৱেশ্যনটো আৰু তুমি ফিউচাৰলৈ লৈ যাব লাগে, আজি কিবা এটা বয়স দিয়া আছে তোৰ দুবছৰৰ পাছত সেইটো তোমাৰ ফিউচাৰ হ'ব, হয়নে, দুবছৰৰ পাছত সেইটো কি হ'ব, তো তেনেকুৱা ক্ষেত্ৰত তোমালোকে কি কৰিবা, প্লাছ কৰিবা। ঠিক আছে, ৰুল নাম্বাৰ 1 কি কৰিবা, প্লাছ কৰিবা। যদি তুমি অতীতৰ পৰা বৰ্তমান কাললৈ লৈ আনিছা, মানে ধৰি লোৱা তোমাৰ আগত আছিলে 10 বছৰ আৰু দুবছৰ আগত বুলি যদি তোমাক কয়, মানে মই যদি কওঁ যে আগত পাষ্টত আছিলে আৰু তাৰ পৰা প্ৰেজেন্টলৈ তুমি আনিছা তাক, আজি বয়সলৈ, বা প্ৰেজেন্টত আছে তুমি ফিউচাৰ টেন্সলৈ লৈ গৈছা, তো তেনে ক্ষেত্ৰত প্লাছ কৰিবা। বা এনেকুৱা হ'ব পাৰে যে ফিউচাৰ টেন্সৰ পৰা তোমাৰ কি হৈছে, ধৰি লোৱা কুৱেশ্যনটো ফিউচাৰত দিয়াই আছে আগৰ পৰা, তুমি আনিছা প্ৰেজেন্ট টেন্সলৈ, ভৱিষ্যত কালৰ পৰা তুমি বৰ্তমান কাললৈ প্ৰশ্নটো বনাব লাগে বা তুমি কুৱেশ্যনটো আনচাৰ উলিয়াব লাগে, নতুবা ধৰি লোৱা প্ৰেজেন্টৰ পৰা তুমি পাষ্টলৈ নিছা, মানে বৰ্তমান কালৰ পৰা অতীত কাললৈ তুমি কুৱেশ্যনটো আনচাৰ বনাব লাগে। ঠিক আছে, তো তেনে ক্ষেত্ৰত কি কৰিবা, মাইনাছ কৰিবা। অকে, এইটো হৈছে আমাৰ ৰুল নম্বৰ 1। এতিয়া আমি ৰুল নম্বৰ 2টো শিকো। ৰুল নম্বৰ 2টো কি, ৰুল নম্বৰ 2, যেতিয়াই যিকোনো মানুহৰ বয়সৰ যিটো পাৰ্থক্য থাকিব, ঠিক আছে, ডিফাৰেন্স অফ এজ বিটুইন টু পাৰ্চন হ'ব পাৰে, দুজনৰ মাজত হ'ব পাৰে, বা তিনিজনৰ মাজত হ'ব পাৰে, বা তাতকৈ অধিক হ'ব পাৰে, সদায় এটা বস্তুৱে মন কৰিবা যে দুজন বা তিনিজন বা যিমানেই মানুহ নাথাকক কিয় তাহাঁতৰ বয়সৰ পাৰ্থক্যটো সদায় ছেইম থাকিব লাগিব। ঠিক আছে, বয়সৰ পাৰ্থক্য বা ডিফাৰেন্সটো সদায় ছেইম থাকিব, সেইটো তোমালোকে কনফিউজ হ'বও নালাগে। অকে, তো এতিয়া মই তোমাক এটা কুৱেশ্যন দিওঁ, তোমালোকক এটা জাষ্ট মানে সাঁথৰ সোধা নিচিনা সুধিছো, তো তোমালোকে মোক কোৱাচোন যে যেতিয়া মোৰ বয়স 4 বছৰ আছিলে, ঠিক আছে, যেতিয়া মোৰ বয়স 4 বছৰ আছিলে, মোৰ বয়স যেতিয়া 4 বছৰ আছিলে, তেতিয়া মোৰ ভন্টিৰ বয়স তাৰ আধা আছিলে। ঠিক আছে, মোৰ ভন্টিৰ বয়স কিমান আছিলে, তাৰ আধা আছিলে। এতিয়া কথা হ'ল কি, মোৰ যেতিয়া 100 বছৰ হ'বগৈ, মোৰ বয়স যেতিয়া 100 বছৰ হ'বগৈ, তেতিয়া মই তোমাক কুৱেশ্যনটো এইটো সুধিছো যে 100 বছৰৰ হওঁতে ভন্টিৰ বয়স কিমান হ'ব। আকৌ এবাৰ কৈছো, মোৰ যেতিয়া 4 বছৰ বয়স আছিলে, ভন্টি মোৰ আধা আছিলে, তাৰপাছত মোৰ যেতিয়া 100 বছৰ হ'বগৈ, 100 years হ'বগৈ, তেতিয়া ভন্টিৰ বয়স কিমান হ'ব। তো তোমালোকে নিশ্চয় ভাবিছা যে মোৰ যদি 4 বছৰ থাকে তো ভন্টি বয়সটো আধা আছিলে, তো মোৰ যেতিয়া 100 বছৰ হ'বগৈ তো ভন্টি বয়স কিমান হ'ব, 50 years। সেইটো ভুল আনসাৰ। ঠিক আছে, সেইটো ভুল উত্তৰ হয়, সম্পূৰ্ণৰূপে ভুল। ঠিক আছে, মই তোমাক কি ক'লো এতিয়া, যে যিকোনো মানুহৰ বয়সৰ ডিফাৰেন্সটো বা পাৰ্থক্যটো সদায় সমান থাকিব লাগিব। এতিয়া প্ৰথমটো চোৱা, মোৰ যেতিয়া 4 বছৰ আছিলে ভন্টি বয়স কিমান আছিলে, আধা, হয়নে, আধা আছিলে। আধা মানে কিমান, মোৰ যদি 4 বছৰ হয় ভন্টি বয়স 2 বছৰ আছিলে। তাৰপিছত মোৰ যেতিয়া 100 বছৰ হ'বগৈ, মোৰ বয়স আধা মানে সেই আধা হৈ নাযায়। এই প্ৰথমটোত তোমালোকে ডিফাৰেন্স কিমান পাইছিলা, বয়সৰ পাৰ্থক্য কিমান পাইছিলা, 4 - 2, পাৰ্থক্য আমি মাইনাছ কৰি উলিয়াও, নহয় জানো, তো 4 - 2 কিমান পাম, 2 পাম, হয়নে। তো এই 2 বছৰ আছিলে সিহঁতৰ বয়সৰ পাৰ্থক্য। তো মোৰ বয়স যেতিয়া 100 বছৰ হ'বগৈ, তো ভন্টিৰো মোতকৈ 2 বছৰ কম হ'ব, বুজি পালা। তো ভন্টি আৰু মোৰ মাজত 2 বছৰ কম বয়সৰ গেপ থাকিব, তো মোৰ যদি 100 হয় তো ভন্টিৰ হ'ব 98 years। এইটো হৈছে ৰুল নাম্বাৰ 3। অকে, তো ব'লা তেতিয়াহ'লে আমি কিছুমান ইণ্টাৰেষ্টিং কুৱেশ্যন, কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ এবাৰ আমি আগবাঢ়িছো। প্ৰথম মই ইজিৰ পৰা আৰম্ভ কৰিম, শেষত অলপ টান, অলপ হাৰ্ড লেভেল কুৱেশ্যন তোমালোকক দিবলৈ গৈ আছো। ঠিক আছে, কিন্তু এটা তাৰ আগতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত এটা কথাই কওঁ যে
যদি মোৰ চেনেলটো তোমালোকে নতুনকৈ আহিছা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল নটিফিকেশন আইকনটো জৰুৰ হিট কৰি লোৱা যাতে ভৱিষ্যতে আহিবলগীয়া মোৰ প্ৰত্যেকটো ভিডিও তুমিয়ে সবচে আগত পোৱা ঠিক আছে আৰু দ্বিতীয়তে কথা হ'ল কি যদি তোমালোকে ইউটিউব কম চলোৱা আৰু ফেসবুক বেছি চলোৱা তেন্তে তোমালোকে মোৰ ডেসক্ৰিপচনত লিংক দিয়া আছে ফেসবুক পেজত গৈ তাত ফলো কৰি ল'বা বা নতুবা লাইক এটা কৰি প্লাই তোমালোকে তাত সম্পূৰ্ণ ভিডিও মোৰ দিয়া আছে তো তোমালোকে তাতো চাব পাৰা আৰু টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'বা যাতে এইবিলাক যিবিলাক কোৱেশ্চন মই তোমালোকক পঢ়াই আছো সেইবিলাক তোমালোকক মই পিডিএফ আকাৰে তোমালোকে যদি খোজা তেতিয়াহ'লে মই দিব পাৰো তো ব'লা তেতিয়াহ'লে আমাৰ আজি ভিডিওটো ষ্টাৰ্ট কৰো সো আজি আমাৰ কোৱেশ্চনটো হৈছে মাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ 5 বছৰ আগত পুতেকৰ বয়স দেউতাকৰ বয়সৰ 1/6 গুণ আছিল যদি তেওঁ দেউতাক মাকতকৈ 5 বছৰ ডাঙৰ হয় তেন্তে পুতেকৰ বৰ্তমান বয়স কিমান সুধিছে ওকে তো ফাৰ্স্ট যদি এই কোৱেশ্চনটো আমি ট্ৰেডিশনেলি কৰিব যাও তো আমি কেনেকৈ কৰিম ঐকিক নিয়মৰ সহায়ত যদি কৰো ঠিক আছে তো প্ৰথম তোমালোকক কি দি উলিয়াব লাগে হেতু ধৰি ল'ব লাগিব ফাৰ্স্ট ঠিক আছে ইয়াত কৈছে যে পুতেকৰ বৰ্তমান বয়স সুধিছে আমাক হয়নে পুতেকৰ বৰ্তমান বয়স তো এটা কাম কৰো পুতেক মই ধৰি লৈছো সন বুলি লিখিছো ঠিক আছে সন পুতেকৰ বৰ্তমান বয়স মই ধৰি লৈছো যে x বছৰ যেহেতু আমি নাজানো উলিয়াব লাগিব তো পুতেকৰ বৰ্তমান বয়স x বছৰ ধৰিলো ওকে তো ফাৰ্স্ট লাইনটো আহা মাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ তো পুতেকৰ বয়স যদি x বছৰ হয় মাক মই m দি লিখিছো ঠিক আছে মাক কিমান হ'ব পুতেকৰ বয়সৰ 3 গুণ মানে কি পুতেক x বছৰ হলে মাক 3x হ'ব ৰাইট এতিয়া 5 বছৰ আগত পুতেকৰ বয়স দেউতাকৰ বয়সৰ 1/6 গুণ এতিয়া আমাক দেউতাকৰ বয়সও লাগিব নেক্সট লাইনটো চোৱাচোন যদি তেওঁৰ দেউতাক মাকতকৈ 5 বছৰ ডাঙৰ হয় তেতিয়াহ'লে আমি ফাদাৰ এজটো উলিয়াব পাৰিম দেউতাকৰ f লিখিছো ঠিক আছে দেউতাক মানে f দি ডিনোট কৰিছো মই যদি তেওঁ দেউতাক মাকতকৈ 5 বছৰ ডাঙৰ তো মাকৰ যদি বৰ্তমান বয়স যদি 3x হয় তো দেউতাকৰ বয়স কি হ'ব 3x মাকতকৈ 5 বছৰ ডাঙৰ তো 3x + 5 হ'ল তো আমি গোটেই তিনিজনৰে আমি কি পালো বৰ্তমান বয়সটো উলিয়াব পাৰিলো এতিয়া হয়নে এতিয়া প্ৰশ্ন মতে চাওঁ 5 বছৰ আগত পুতেকৰ বয়স দেউতাকৰ বয়সৰ 1/6 গুণ 5 বছৰ আগৰ কথা কৈছে পুতেকৰ বৰ্তমান বয়স x বছৰ নহয় জানো 5 বছৰ আগত কমিব ন তাৰ বয়স হয়নে তাৰ বয়স সেই 1 বছৰটো হয় নাথাকে তো 5 বছৰ আগত x - 5 হ'ব ওকে তো আৰু সেই 5 বছৰ আগত দেউতাকৰ বয়সত তো যদি পুতেকৰ 5 বছৰ কমে তো দেউতাকৰ বৰ্তমান বয়স কিমান 3x + 5 ওকে দেউতাকৰ বৰ্তমান বয়স 3x + 5 পুতেকৰ বৰ্তমান বয়স x - 5 কিন্তু 3x + 5 বৰ্তমান বয়সৰ পৰা 5 বছৰ মই মাইনাস কৰি দিব লাগিব 5 বছৰ আগৰ কথা কৈছে হয়নে পুতেকৰ যেনেকৈ 5 বছৰ কমিছে তো দেউতাকৰ 5 বছৰ কমিব আৰু এই দুয়োটা সমান কেতিয়া হ'ব কি কৈছে যে 5 বছৰ আগত পুতেকৰ বয়স দেউতাকৰ বয়সৰ 1/6 গুণ তো দেউতাকৰ যিমান বয়স 5 বছৰ আগত আছিল তাৰ 1/6 হ'ব বুলি কৈছে ঠিক আছে আৰু প্ৰশ্নত কৈছে তোমালোক ওকে 1/6 গুণ 1/6 গুণ ওকে ইয়াক আমি সলভ কৰি দিও তো x - 5 ইকুৱেল 1/6 এফালে কি হ'ব +5 - 5 কেনসেল যাব হয়নে তো ইয়াত থাকি যাব 3x ওকে তো 3 এ 6 যদি মই কাটি দিও দুবাৰ যাব হয়নে তো আমি ইয়াত কি পাম মলা ওপৰলৈ নি লৈছো স্ক্ৰীনখন তো ইয়াত আমি কি পাম x - 5 ইকুৱেল ওপৰত থাকিব x তলত থাকিব 2 হয়নে x/2 ওকে তো দুইটো ইফালে হৰণ হৈছে যদি এফালে যদি দুইটো এফালে হৰণ হৈছে এফালে যদি আহে তেতিয়ালে পূৰণ হ'ব হয়নে তো এটো হ'ব 2x - 5 ইকুৱেল x ওকে আৰু ওপৰলৈ নি ল'ব লাগিব তো 2x - 5 ইকুৱেল x হ'ল তো নেক্সট আমি কি কৰিম 2 এ পূৰণ কৰি দিও দুইটাকে 2x - 2 এ যদি 5ক পূৰণ কৰি দিয়া হয় তেতিয়ালে কিমান হ'ব 2 5 গুণ 10 ইজ ইকুৱেল x হ'ল তো ইয়াৰ পৰা x টো যদি মই এটো সাইডে লৈ আনো এটো সাইডে যদি লৈ আনো তো কি হ'ব +x আছে তো এফালে আহিলে -x হ'ব হয়নে 2x + x টো এফালে আহিলে -x হ'ব ইজ ইকুৱেল টু 10 টো যদি মই ইফালে লৈ যাম ওকে -10 আছে তো এফালে গলে কি হ'ব +10 হ'ব তো ইয়াৰ পৰা আমি কি পাম 2x ৰ পৰা x মাইনাস কৰিলে x ইজ ইকুৱেল টু 10 ওকে এতিয়া আমি আহো প্ৰশ্নটোলৈ x ৰ ভ্যালু আমি কিমান পালো 10 পালো এতিয়া আমাক প্ৰশ্নটো কি কৈছে আমাক প্ৰশ্নটো কৈছে যে পুতেকৰ বৰ্তমান বয়স কিমান পুতেকৰ বৰ্তমান বয়সটো আমি কিমান ধৰি লৈছিলো পুতেকৰ বৰ্তমান বয়স আমি x ধৰি লৈছিলো ৰাইট আৰু x ৰ ভ্যালুটো আমি আমাক কিমান ওলাইছিলে 10 বছৰ ওলাইছে তো এইটো আমাক কি হ'ব এই কোৱেশ্চনটোৰ আনসাৰ ওকে পুতেকৰ বৰ্তমান বয়স আমাক উলিয়াব দিছিলে তো পুতেকৰ বৰ্তমান বয়স কিমান হ'ব 10 বছৰ
ওকে এই কুৱেশ্যনটোকে যদি আমি শৰ্টকাট কৰো কেনেকৈ কৰিম কিন্তু ইয়াতে কৈ লওঁ এই কুৱেশ্যনটোৰ অপশ্যন কেইটা মই লিখিব থাকি গৈছিলে তো সেইকাৰণে মই লিখি ললো এ অপশ্যন বি অপশ্যন চি অপশ্যন ডি অপশ্যন চাৰিটা অপশ্যন দিয়া আছে তো এই কুৱেশ্যনটো যদি আমি সলভ কৰিবলৈ যাওঁ শৰ্টকাট সহায়ত তো আমি এটা নিয়ম ইয়াত লগাম ট্ৰায়েল অন এৰৰ মেথড যেতিয়া তোমালোকে এক্সামত প্ৰবলেমছ বেছড অন এজ বা বয়স সম্বন্ধীয় প্ৰশ্ন পাবা তেতিয়া তোমালোকে এই মেথডটো ইউজ কৰিব পাৰিবা ওকে তো শৰ্টকাট আমি কৰিম কেনেকৈ যেটো অপশ্যন দিয়া আছে অপশ্যনৰ পৰা আমি আনসাৰ উলিয়াম ওকে ফাৰ্স্ট অপশ্যনটো আমি ধৰি ললো অলপ দেৰি কাৰণে ধৰি ললো যে অপশ্যন এ টো আমাৰ কাৰণে কাৰেক্ট ঠিক আছে ইয়াত যেটো প্ৰশ্ন বিচাৰিছে সেই প্ৰশ্নটোৰ কাৰণে অপশ্যন এ টো আমাৰ কাৰণে কাৰেক্ট তো আমি 10 টোকে যদি আমি ধৰি লওঁ যে পুতেকৰ বৰ্তমান বয়স 10 বছৰ ঠিক আছে পুতেকৰ বৰ্তমান বয়স 10 বছৰ তেতিয়াহলে কি হৈছিলে মাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ আছিলে হয়নে যদি পুতেকৰ 10 বছৰ হয় তেতিয়াহলে মাকৰ বয়স কিমান হ'ব 10 3 গুণ 3 গুণ যেতিয়া নেকি তো 10 3 গুণ 30 বছৰ আৰু দেউতাকৰ বয়স কিমান আছিলে দেউতাকৰ বয়স যদি আমি চাবলৈ যাওঁ দেউতাকৰ বয়স মাকতকৈ 5 বছৰ ডাঙৰ আছিলে তো মাকৰ 30 বছৰ তো দেউতাকৰ কিমান হ'ব 30 + 5 কিমান হ'ব 35 সিমানটো গম পালো ইয়াৰ পাছত কি কৈছিলে যে 5 বছৰ পাছত 5 বছৰ আগত তো আগত বুলি ক'লে আমি মাইনাস কৰিম মানে 10 ৰ পৰা 5 মাইনাস কৰিম এটো কাৰ সন মাক এজন কোন দেউতাক সন মাদাৰ ফাদাৰ গোটেই কেইজন ঠিক আছে 5 বছৰ আগৰ কথা কৈছে তো 5 বছৰ হলে মাইনাস কৰিম তো পুতেকৰ পৰা 5 বছৰ কমিব তো 5 বছৰ থাকিব আৰু কাৰ বয়স ইয়াত দিছিলে 5 বছৰ আগত পুতেকৰ বয়স দেউতাকৰ বয়স 1/6 কিন্তু পুতেকৰ দেউতাক আছে হয়নে তো দেউতাকৰ বৰ্তমান বয়স 35 বছৰ তো দেউতাকৰ বয়স যদি 35 হয় তো 5 বছৰ আগত কি হ'ব তাৰ বয়স কমিব হয়নে যেহেতু পুতেক আৰু দেউতাকৰ ওপৰত কম্পেয়াৰ কৰিছিলে তো 30 বছৰ হল ঠিক আছে এতিয়া প্ৰশ্নমতে কি কৈছে যে পুতেকৰ বয়স দেউতাকৰ 1/6 গুণ চেক কৰি চাওঁ আমি 1/6 গুণ হয় নে নহয় পুতেকৰ বয়স তো 1/6 গুণ বুলি কলে 1/6 হয়নে 6 যদি 30ক হৰণ কৰি দিও কিমান হ'ব 5 বাৰ যাব তো নিশ্চয় মিলিছে 5 বছৰ আগত 1/6 গুণ আছে কাৰেক্ট হৈছে তো 10 অপশ্যন মানে অপশ্যন নম্বৰ এ 10 যিটো বয়স দিছে সেই বয়সটো কাৰেক্ট হ'ব ওকে এই কোৱেশ্যনটো চোৱা দেউতাক আৰু পুতেকৰ বয়সৰ যোগফল 45 5 বছৰ আগত তেওঁলোকৰ বয়সৰ পূৰণফল সেই সময়ত দেউতাকৰ বয়সৰ 4 গুণ তেন্তে দেউতাক আৰু পুতেকৰ বয়সৰ ক্ৰমান্বয় কিমান সুধিছে তো অপশ্যন 4টা দিয়া আছে তো যদি আমি এটো ট্ৰেডিশনেল মেথডত যদি কৰিবলৈ যাওঁ তেতিয়াহলে এজনৰ বয়স আমি x ধৰি লম ঠিক আছে আৰু এজনৰ বয়স আমি 45 মাইনাস x হিচাপে আমি ধৰি প্লাই কৰিব পাৰিম ওকে কিন্তু তেনেকৈ কৰি থাকিলে আমাৰ টাইম বহুত লষ্ট হ'ব তো গতিকে আমি শৰ্ট ট্ৰিক্সৰ সহায়ত শিকিম অলপ আগত মই এটা ট্ৰিক্স শিকাইছিলো তোমালোকক যে আমি শৰ্ট ট্ৰিক্স কোনটো মেথডৰ সহায়ত শিকিম ট্ৰায়েল অন এৰৰ মেথড ওকে তাৰমানে অপশ্যন চাই আমি আনসাৰ পাম ওকে তো বলা তেতিয়াহলে আমি ইয়াৰ শৰ্ট ট্ৰিক কেনেকৈ কৰিম ফাৰ্স্ট আমি ধৰি ললো যে অপশ্যন এ টো কাৰেক্ট বুলি ঠিক আছে তো 35 বছৰ 10 বছৰ তো প্ৰশ্ন কি সুধিছে দেউতাক আৰু পুতেকৰ বয়স কিমান ক্ৰমান্বয় কিমান বুলি সুধিছে তো প্ৰথম বয়সটো দেউতাকৰ হয় সেকেন্ড বয়সটো পুতেকৰ হয় তো কৰিছা আমাৰ অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব নে নহয় এজনৰ বয়স কিমান দিয়া আছে এজনৰ বয়স দিয়া আছে 35 হয়নে 35 দিয়া আছে আৰু ইজনৰ বয়স কিমান দিয়া আছে 10 দিয়া আছে এতিয়া 35 আৰু 10 তো প্ৰথম প্ৰশ্নটো কি কৈছিলে যে দেউতাক আৰু পুতেকৰ বয়সৰ যোগফল 45 5 বছৰ আগত তেওঁলোকৰ বয়সৰ পূৰণফল তো 5 বছৰ আগত প্ৰথম 5 টো আগত বুলি ক'লে তোমাৰ হেতু মাইনাস হ'ব হয়নে কাৰণ 5 বছৰ আগৰ কথা আমাক কোৱা আছে তো 5 বছৰ আগত কি হ'ব আমি যদি চাবলৈ যাওঁ তেতিয়াহলে ইয়াৰ বয়স 30 হ'ব ইয়াৰ 5 বছৰ আগত কিমান হ'ব আমি ইয়াৰ পৰা 5 মাইনাস কৰিম পুতেকৰ বয়স 5 বছৰ ঠিক আছে আমি দুইজনৰ বয়স মাইনাস কৰি ললো 5 বছৰ আগত তাৰ পিছত কৈছে যে তেওঁলোকৰ বয়সৰ পূৰণফল দেউতাকৰ বয়স 30 5 বছৰ আগত আৰু 5 বছৰ আগত পুতেকৰ বয়স 5 বছৰ তো দুয়োটা বয়সৰ পূৰণফল কিমান হ'ব আমি যদি কৰিবলৈ যাওঁ 150 ওকে তাৰ পিছত সেই সময়ত 5 বছৰ আগত তেওঁলোকৰ বয়সৰ পূৰণফল দেউতাকৰ বয়সৰ 4 গুণ তো দেউতাকৰ বয়স কিমান 5 বছৰ আগত 30 বছৰ তো 30 বছৰৰ 4 গুণ বুলি কৈছে বুজি পাইছানে তোমালোকে আকৌ এবাৰ কৈছো দুয়োজনৰ বয়স অপশ্যন নম্বৰ এ টো ধৰি ললো 35 আৰু 10 35 10 ধৰাৰ পাছত যেহেতু 5 বছৰ আগৰ কথা কৈছে তো 5 বছৰ আগত দেউতাকৰ বয়স যদি আজি 35 হলে মানে 5 বছৰ আগত কিমান 30 বছৰ আছিল পুতেকৰ বয়স আজি যদি 10 বছৰ হয় তেতিয়াহলে 5 বছৰ আগত 5 বছৰ আছিল -5 কৰিলো হয় নাই তাৰ পিছত এই দুয়োজনৰ বয়সৰ পূৰণফল 150 আমি পালো তাৰমানে দুয়োজনৰ বয়সৰ পূৰণফল সুধিছিলে তো আমি পূৰণ কৰি চালো যে 150 পালো হয়নে তাৰ পাছত দেউতাকৰ বয়সৰ 4 গুণ বুলি কৈছে তাৰমানে এই 150 টো এই দেউতাকৰ বয়সৰ 4 গুণৰ সমান বুলি কৈছে তো দেউতাকৰ বয়স 5 বছৰ আগত 30 বছৰ আছিল তো 4 পূৰণ কৰিলে আমি কিমান পাম 120 পাম তো সমান্তৰ নহয় দুইটা গতিকে এই অপশ্যনটো নহব অপশ্যন নম্বৰ বি টোলৈ গুচি যোৱা অপশ্যন বি টো দিছে 36 আৰু 9 তো আমি ধৰি ললো 36 এজনৰ বয়স 36 হয়নে
আৰু আনজনৰ বয়স 9 যেহেতু 5 বছৰ আগত কৈছে তো 5 টো ইয়াৰ পৰা মাইনাস কৰিব লাগিব তাৰ পৰা মাইনাস কৰিব লাগিব তো 5 মাইনাস কৰিলো কিমান পাম 31 ইয়াৰ পৰা যদি 5 মাইনাস কৰি দিও তেতিয়ালে কিমান পাম 4 বছৰ আৰু দুইজনৰ বয়সৰ পূৰণফল বুলি সুধিছে তো পূৰণ যদি কৰিছা আমি কিমান পাম 1 1 2 4 ঠিক আছে আৰু তাৰ পিছত এটো কৈছে যে সেই 5 বছৰ আগত তেওঁলোকৰ বয়সৰ পূৰণফলটোৰ লগত দেউতাকৰ বয়সৰ 4 গুণৰ সমান তাৰমানে তো দেউতাকৰ বয়স 31 তো 4 গুণ মানে কি 4 যদি পূৰণ কৰো তো কিমান হ'ব 124 তো আনসাৰ সমান ওলাইছে দুইজনৰ গতিকে আমাৰ অপচন নাম্বাৰ বি টো কাৰেক্ট হ'ব 36,9 36 টো দেউতাকৰ বয়স 9 বছৰটো পুতেকৰ বয়স তো ভাল লাগিছে তোমালোকৰ ভিডিওটো চাই যদি ভাল লাগিছে তো এতিয়া লাইক এটা কৰি থোৱা বলা আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ আমাৰ আজি নেক্সট কোৱেশ্চনটো হৈছে দেউতাক আৰু পুতেকৰ বয়সৰ অনুপাত 17:7 17 অনুপাত 7 6 বছৰৰ আগত তেওঁলোকৰ অনুপাত আছিল 3:1 তেন্তে দেউতাকৰ বৰ্তমান বয়স কিমান তো শৰ্ট ট্ৰিক্স একেবাৰে সহজতে তোমালোকে এইটো কোৱেশ্চন কৰি ল'ব পাৰিবা কেনেকৈ কৰিম ইয়াৰ অপচনত উলিয়াব লাগে দেউতাকৰ বৰ্তমান বয়স হয়নে তো দেউতাকৰ বৰ্তমান বয়স যদি উলিয়াবই লাগে তো আমাক অনুপাত কিমান দিছে দেউতাক আৰু পুতেকৰ বয়সৰ অনুপাত 17:7 ওকে তো আমাক দেউতাক আৰু বয়স পুতেকৰ বয়স অনুপাত আমাক দিয়া আছে 17:7 এতিয়া এই 17 টো দেউতাকৰ হয় 7 টো পুতেকৰ হয় তো 17 টোৱে অপচন এই তিনিটাক যিটো হৰণ গৈছে বা ডিভিজিবল হয় বা হৰণ যায় হেতু হ'ব আমাৰ আনসাৰ 17 টোৱে অপচন নম্বৰ বি 51 ক হৰণ যায় তো তোমালোকে কবা 17 টোৱে 51 ক হৰণ যায় তো স্যাৰ আপুনি তো মুখস্থ মাৰি আহিছে নহয় ইয়াৰ শৰ্টকাট আছে চোৱা চেক কৰিছো আনসাৰটো 17 যদি 51 ক হৰণ যায় সম্পূৰ্ণ তো 51 ক 17 যদি হৰণ যায় কেই গুণ হৈছে 3 গুণ হৈছে হয়নে 17 3 গুণ 51 হৈছে তেতিয়ালে এফালে যদি 3 গুণ হয় তো এফালেও 3 গুণ হ'ব হয়নে 3 গুণ 7 3 গুণ 21 তাৰমানে হিহঁতৰ আমি বয়সটো পাই গলো 51 আৰু 21 বৰ্তমান বয়স ওকে তাৰ পাছত 6 বছৰৰ আগত বুলি কৈছে তো নেক্সট লাইনটো কি কৈছে 6 বছৰৰ আগত তো 6 বছৰ আগত হলে মানে কি হ'ব মই মাইনাস কৰিম 51 ৰ পৰা 6 মাইনাস কৰিম তো 45 পাম আৰু 21 ৰ পৰা যদি মই 6 মাইনাস কৰো কিমান পাম 15 পাম হয়নে তো 6 বছৰৰ আগত 52 টাৰ পৰা আমি কি কৰিলো 6 বছৰ আগত বুলি কওঁতে আমি মাইনাস কৰিলো 45 আৰু 15 6 বছৰ আগত তেওঁলোকৰ অনুপাত আছিল 3:1 তেতিয়াহলে মই যদি 15 15 খন কৰি দিও এবাৰ যাব এফালে লিখি দিছো আৰু 15 যদি 45 খন কো 3 বাৰ যাব তো দুইজনৰ বয়স অনুপাত 3:1 হৈছে ন তো আমাৰ অপচন নম্বৰ বি টো কাৰেক্ট হ'ব 51 দেউতাকৰ বৰ্তমান বয়স ওকে বুজি পালানে তো এইবাৰ বলা অলপ হাই লেভেল কোৱেশ্চন আমি টাচ কৰো যিবিলাক তোমালোকৰ এসএসসি সিজিএল এসএসসি সিএইচএসএল হওক বা তোমালোকৰ জেই এনেকুৱা কোৱেশ্চন বিলাক আহিছে ঠিক আছে এতিয়া অলপ আগত যিখিনি কোৱেশ্চন কৰাইছিলো সেইখিনি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট নতুবা আসাম পুলিচৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন আছিলে এতিয়া যিকিটা হ'ব সেইকিটা এসএসসি কাৰণে তোমাৰ ইম্পৰ্টেন্ট হ'ব লগতে তোমালোকে যদি এটো ভাবিছা যে নহয় মই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট দিবলৈ গৈ আছো তো মই এসএসসি এক্সামৰ কোৱেশ্চন কিয় চাও নহয় টাফ কোৱেশ্চন যেতিয়া তোমালোকে সলভ কৰিবা তেতিয়া ইজি কোৱেশ্চন বিলাক তোমালোকৰ কাৰণে ইজি হৈ পৰিব ঠিক আছে নহলে তোমালোকৰ দুইটাই একে হৈ থাকিব না টাফ থাকিব না ইজি থাকিব না তোমালোকে কোনোবা ডখত যাবা একদম তোমালোকে ওলমি থাকিবা সেই জেগাডোখত ওকে তো বলা নেক্সট কোৱেশ্চনটোলৈ গুচি যাওঁ তো আজি আমাৰ কোৱেশ্চনটো হৈছে এহাল দম্পতীৰ এজন ল'ৰা আৰু এজনী ছোৱালী আছে দেউতাক পুতেকৰ 4 গুণ আৰু মাক জীয়েকৰ 3 গুণ যদি পত্নীৰ বয়স পতিতকৈ 6 বছৰ কম হয় আৰু বাইক যদি ভায়েকতকৈ 3 বছৰ ডাঙৰ হয় তেন্তে মাকৰ বয়স কিমান তো এই কোৱেশ্চনটো আমি স্টেপ বাই স্টেপ কেনেকৈ কৰিম এতিয়া প্ৰথম কি কৈছে এহাল দম্পতি এজন ল'ৰা আৰু এজনী ছোৱালী আছে দেউতাক পুতেকৰ 4 গুণ তো তেতিয়াহলে দেউতাক আৰু পুতেকৰ মাজত কিবা এটা লিংক আছে ৰাইট তো মই পুতেকক মই ইয়াত এছ আখৰে বুজাই দিছো ঠিক আছে পুতেকক এছ আখৰে বুজাই দিছো আৰু দেউতাকক এফ আখৰে বুজাই দিছো তো পুতেকক যদি মই যেহেতু দেউতাক পুতেকৰ 4 গুণ তো ধৰি ললো যে পুতেকৰ x বছৰ হয় তো দেউতাকৰ কিমান হ'ব পুতেকৰ 4 গুণ হলে মানে 4x হ'ব ৰাইট তাৰ পিছত কৈছে মাক জীয়েকৰ 3 গুণ মাক আৰু জীয়েকৰ মাজত কিবা এটা লিংক আছে হয়নে তো ইয়াত মই ধৰি ললো জীয়েকক মই ডি আখৰে বুজাইছো দাদা ওকে দাটাৰ y বুলি ধৰি লৈছো হল দাটাৰক মই y বুলি ধৰি লৈছো আৰু ইয়াৰে 3 গুণ হ'ব মাকৰ নহয় জানো এটোৱে কৈছে মাক জীয়েকৰ 3 গুণ তো মাকৰ বয়স কিমান হ'ব 3y হ'ব ওকে মই হেতু ধৰি লৈছো এতিয়া ইহঁতৰ মাজত লিংক কি দিছে চাও তাৰপিছত কৈছে যদি পত্নীৰ বয়স পতিতকৈ 6 বছৰ কম মানে ওয়াইফৰ এজ যিটো হ'ব সেই এজটো তোমাৰ হাজবেণ্ডতকৈ 6 ইয়াৰ্স কম হ'ব মানে 6 বছৰ কম হ'ব তেতিয়ালে আমি এনেকে ক'ব পাৰোনে যে পত্নীৰ বয়স যদি পতিতকৈ হাজবেণ্ডতকৈ যদি 6 বছৰ কম হয় তেতিয়ালে পত্নীৰ যিটো বয়স পত্নীৰ বয়স কিমান 3y ৰাইট তো 3y লগত মই যদি 6 বছৰ যোগ কৰিলো তেতিয়ালে পতিৰ সমান হ'ব নে নহয়
পত্নী বয়স হাজবেণ্ডতকৈ কি আছে 6 বছৰ কম বুলি কৈছে তেতিয়াহ'লে তাৰমানে পত্নীৰ বয়সৰ লগত যদি মই 6 বছৰ যোগ কৰি দিওঁ তেতিয়াহ'লে এইটো হাজবেণ্ডৰ এইজৰ সমান হ'ব ৰাইট তো হাজবেণ্ডৰ এইজ কিমান 4x তো এইটো মই ধৰি ললো ইকুৱেশ্যন নম্বৰ 1 ওকে ইয়াৰ পাছত দিছে বাইক যদি ভাইকতকৈ 3 বছৰ ডাঙৰ হয় বাইক ভাইকতকৈ 3 বছৰ ডাঙৰ তেতিয়াহ'লে মই এনেকৈ ক'ব পাৰো নেকি যে ভাইকৰ লগত যদি 3 বছৰ যোগ কৰি দিওঁ তেতিয়াহ'লে সেইটো বাইকৰ সমান হ'ব ভাইক মানে তোমাৰ প্ৰত্যেকজনৰ কথা কৈছে তো ভাইকৰ লগত মই কি যোগ কৰিম xৰ লগত 3 যোগ কৰি দিম 3 বছৰ যোগ কৰি দিয়াৰ লগে লগে সেইটো কাৰ হ'ব বাইকৰ সমান হ'ব বাইকৰ কিমান y হয়নে বাইকৰ y আছিল ইকুৱেশ্যন নম্বৰ 2 বুলি মই দি দিলো ওকে এতিয়া ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 দুটা সমীকৰণ পালো তো এটা কাম কৰিব পাৰোনে এই y ৰ মানটো হৈছে x + 3 y ৰ ভ্যালুটো কিমান x + 3 এই y ৰ ভ্যালুটো যদি x + 3 টো যদি মই ইয়াত বহাই দিওঁ এই y জায়গাত যদি বহাই দিওঁ তেতিয়া কি পাম তো মই কি কৰিম এটা মই সাইড কৰি লৈছো তো মই y জায়গাত কি কৰিম 3 y জায়গাত কি বহাম এই y টো ঠাইত কি বহাম x + 3 বহাম y মানটো হয়নে x + 3 ওকে তো ইয়াটো বহোৱাৰ লগে লগে আৰু প্লাস এটা অলৰেডি আছে হয়নে +6 = কি হ'ব 4x ওকে নেক্সট কি কৰিম 3 এ ব্ৰেকেটটো উঠাই লম 3x + 3 3 গুণ 9 + 6 = 4x 3x টো যদি মই ইটো সাইড পঠাই দিও তেতিয়া কি হ'ব মাইনাস হৈ যাব তো 4x - 3x তো কিমান হ'ব 4x - 3x কৰিলে x হৈ যাব হেতু সাইডে x হৈ যাব মই এফালে আনি থটো আৰু এফালে 9 + 15 যদি দিয়া আছে এই 9 + 15 টো ইটো সাইড আছে বুলি ধৰিলা মানে এ সাইডে আছে বাট ইটো সাইডে মই নিলু বুলি ধৰিলা 15 তো x ৰ ভ্যালু এটা পাই গলো আমি 15 ৰাইট এতিয়া x ৰ ভ্যালু এটা পালো 15 মানে x কোন আছিলে x আছিলে পুতেকজনৰ বা লৰাজনৰ বয়স 15 বছৰ পালো এতিয়া আমাক লাগে মাকৰ বয়স তো মাকৰ বয়স উলিওৱাৰ আগত ইয়াৰ আগতে মই কৈ দিছো মাকৰ বয়স তো পুতেক x ৰ ভ্যালু আমি কিমান পালো x ৰ ভ্যালু আমি পালো কিমান 15 হয়নে x ৰ ভ্যালু আমি 15 পাইছিলো ওকে x ৰ ভ্যালু 15 এতিয়া নেক্সট আকৌ যদি আমি আগৰ পেজটোলৈ গুচি যাওঁ দেউতাকৰ বয়স কিমান আছিলে 4x আছিলে ৰাইট তো 4x তেতিয়াহ'লে দেউতাকৰ বয়স ইয়াত কিমান হ'ব 4x মানে দেউতাকৰ বয়স 4x মানে কি x ৰ লগত 4 পূৰণ কৰিম হয়নে তাৰমানে 15 ৰ লগত 4 পূৰণ কৰিম 15 4 গুণ কিমান হ'ব 60 হৈ যাব দেউতাকৰ বয়স 60 হৈ গ'ল নেক্সট যদি আমি আহো মাকৰ বয়স লাগে ৰাইট তো এটা কথা পত্নীৰ বয়স ইয়াতে এটা প্ৰশ্ন আমি পাইছিলো ন পত্নীৰ বয়স পতিতকৈ 6 বছৰ কম যদি পতি বয়স আমি কিমান পালো এতিয়া 60 পালো তো পত্নী বয়স 6 বছৰ কম হলে কিমান হ'ব -6 কৰি দিম ইয়াৰ পৰা হয়নে -6 কৰিলে আমি পাই যাম 54 তাৰমানে পতি বয়স কিমান হ'ব 54 ইয়াৰ্স বুজি পালা এটো হ'ব আমাৰ আনসাৰ তো দেখিলে কিমান ইজিকে আমি স্টেপ বাই স্টেপ যদি কৰি যাও যিমান ডাঙৰ কোৱেশ্চন বা দীঘল কোৱেশ্চন হলো আমি ইজিকে সলভ কৰি লব পাৰো বাট এটো ইম্পৰ্টেন্ট কোৱেশ্চন আছিল ওকে তো বল আৰু বেলেগ এটা টাইপৰ কোৱেশ্চন আমি চাও এই কোৱেশ্চনটো কি দিছে ৰশ্মি 8 বছৰ আগত বিয়া হৈছিল তাইৰ বৰ্তমান বয়স বিয়াৰ বয়সৰ 9/7 গুণ তাইৰ জীয়েকৰ বয়স তাইৰ বয়সৰ 1/6 গুণ তেন্তে তাইৰ জীয়েকৰ 3 বছৰ আগত বয়স কিমান আছে তো এই কোৱেশ্চনটো দেখিবলৈ কমপ্লিকেটেড নিচিনা লাগিছে কিন্তু চিন্তা কৰিব নালাগে আমি যদি স্টেপ বাই স্টেপ এটো কৰিবলৈ যাও তেলে খুব ইজিলি আমি কৰি লব পাৰিম খালি তোমালোকে পেশেন্স ৰাখিবা কোৱেশ্চনটো ভালকে পঢ়িবা আৰু অলপ বুজিব চেষ্টা কৰিবা এক্সামত ঠিক আছে তো চোৱা ৰশ্মি 8 বছৰ আগত বিয়া হৈছিল তাইৰ বৰ্তমান বয়স বিয়াৰ বয়সৰ 9/7 গুণ তো আমাৰ বৰ্তমান বয়স দিয়া নাই ৰশ্মি উলিয়াব কৈছে যে কৈ বয়স তো প্ৰথম আমি এটা কাম কৰো ৰশ্মি বৰ্তমান বয়স আমি ধৰি লৈছো 1 বছৰ ওকে 1 বছৰ বুলি ধৰি ললো এতিয়া 8 বছৰ আগত তাই বিয়া হৈছিল ৰাইট তো আজি যদি তাই বৰ্তমান বয়স x হয় তো ইয়াৰ পৰা মই 8 এটা মই মাইনাস কৰি দিম নহয় জানো 8 বছৰ আগত বিয়া হৈছিল তো 8 এটা মাইনাস কৰি দিম তাৰ পিছত কৈছে যে তাইৰ বৰ্তমান বয়স বিয়াৰ বয়সৰ 9/7 গুণ এটো হৈছে তাৰ বিয়াৰ বয়স তো এই বিয়াৰ বয়সৰ কি হৈছে 9/7 গুণ হ'ব তাইৰ বৰ্তমান বয়স বুজি পালা তাইৰ বৰ্তমান বয়স তোমালোকে কিমান ধৰি লৈছিলা x ধৰি লৈছিলা নহয় জানো তো x যদি আমি ধৰি লওঁ তেতিয়াহলে এই x টোৰ লগত এই 9/7 যেটো বিয়াৰ বয়স আছে এটো সমান হ'ব বুজি পালা নে লাইনটো এটা সিম্পলিফাই কৰা 7 টো যদি এফালে হৰণ হৈছে এফালে আহিলে কি হ'ব পূৰণ হ'ব এটো হ'ব 7x ইফালে কি থাকিব 9x - 8 হয়নে 9 ব্ৰেকেটৰ ভিতৰত থাকিব x - 8 ইয়াৰ পাছত যদি আমি কৰিবলৈ যাওঁ 7x = 9 এ ব্ৰেকেট উঠাই দিলে কি হ'ব 9x - 9 গুণ 62 ৰাইট তো নেক্সট লাইন কি হ'ব 7x যদি মই এফালে পঠাও এটো সাইডে যদি পঠাও তেলে +7x এফালে গলে কি হ'ব -7x ৰাইট তেতিয়ালে আমাৰ এটা সাইড হ'ব আৰু -72 যদি লেফট সাইডে লৈ আনো
তাহলে -72 হৈ যাব +72 মই মাজতে ভাগ কৰিলো +72 হ'ব আৰু ইজ ইকুৱেল টু ইফালে 9x +7x টো ইফালে গৈছিলে তো -7x হ'ব ওকে তো কি হ'ব 72 ইজ ইকুৱেল টু 9x হ'ব 7x 2x হ'ব বিয়োগ কৰিলে নহয় জানো তো x ইকুৱেল টু কি হ'ব এই লাইনটোত x ইকুৱেল টু 2 পূৰণ হৈছে এফালে আহিলে কি হ'ব হৰণ হ'ব তো 72 ক 2 এ হৰণ কৰিব নহয় জানো 2 এ 72 হৰণ কৰিলে কিমান হ'ব 36 ইজ ইকুৱেল টু x x কা আছিলে ৰশ্মি বয়স আছিলে 36 ইয়াৰ্স আমি গম পালো ৰশ্মি বয়স 36 ইয়াৰ্স ওকে তো নেক্সট পেজলৈ গুচি গৈছো তাই জিয়েকৰ বয়স সুধিছে আমাক কিন্তু এটো কৈছে যে তাই জিয়েকৰ বয়স তাইৰ বয়স মানে ৰশ্মি বয়স 1/6 গুণ এটো স্টেটমেন্ট লয় মই নেক্সট পেজলৈ গৈছো আমি ৰশ্মি বয়স কিমান পাইছিলো x ইকুৱেল টু আমি পাইছিলো 36 ৰাইট নহয় জানো 36 পাইছিলো আমি ৰশ্মি বয়স লাগিলে পেজটো আকৌ উলিয়াই দিছো x ইকুৱেল টু আমি যদি চাবলৈ যাওঁ x ইকুৱেল টু 36 আৰু 1/6 গুণ হয় জিয়েক তাৰ বয়সৰ তো জিয়েক ৰশ্মি বয়স 1/6 গুণ তেতিয়াহলে আমি এনেকৈ লিখিব পাৰিম যে গুণ বুলি ক'লে পূৰণফল হয় তো 1/6 হয়নে 6 যদি 36 হৰণ কৰি দিওঁ 6 এতিয়া এটো নাভাবিবা যে x ইকুৱেল টু 6 নহয় x টো তোমাৰ ৰশ্মি বয়স আছিলে ঠিক আছে তাৰে 1/6 গুণ জিয়েকৰ বয়স তো জিয়েকৰ বয়স কিমান গম পালো আমি 6 বছৰ বুলি গম পালো এটোটো আনসাৰ টিক দি নাহিব প্ৰশ্নটো কি ক'লে চোৱা আৰু এটা লাইন দিছিলে প্ৰশ্নটোত আৰু এটা লাইন কি দিছিলে তেন্তে তাই জিয়েকৰ 3 বছৰ আগত বয়স কিমান আছিল এতিয়া জিয়েকৰ বৰ্তমান বয়সটো আমি গম পালো ৰশ্মিৰ বৰ্তমান বয়স 36 তাৰে যদি 1/6 গুণ জিয়েকৰ হয় তো হেতু আমি কিমান পাইছিলো 6 বছৰ পাইছিলো ৰাইট তো 6 বছৰ আছে বৰ্তমান বয়স কিন্তু 3 বছৰ আগত বয়স কিমান হ'ব 6 3 বছৰ আগত হলে মাইনাস কৰিম -3 years তো আমি গম পালো ৰশ্মি জিয়েকৰ বৰ্তমান বয়স 3 বছৰ বুলি তো এটো হ'ব আমাৰ আনসার